Good morning everyone. সকলোকে মোৰ জি ট্ৰেভেল ইউটিউব চেনেললৈ নমস্কাৰ জনাইছো। আজি বহু দিনৰ মূৰত সুধিছো আপোনালোকৰ কি খবৰ? আশা কৰিছো সকলোৰে ভালে কুশলে আছে। আৰু কমেন্টত জনাব আপোনালোকৰ ফালে বতৰ আজি কেনেকুৱা। আমাৰ ইয়াত বহুত ডাৱৰীয়া বৰষুণ অকমান টিকটিককে দি আছে। সো মই ভাবিলো আপোনালোকে উঠিব মন নাযাব সেইকাৰণে ঘৰতে বহি আৰামকে ধুনীয়া এখন সৌন্দৰ্য আপোনালোক যাতে উপভোগ কৰিব পায় তাৰে মই আশা লৈ এটা ভিডিঅ' এটি লৈ আহিছো। বলক আমি নজাৰা এনজয় কৰো। ৰবা তাতটো খাবলৈ কিবা এটা লাগিব ন সেইকাৰণে আমি ভাবিলো ৰষ্টেড চিকেন আৰু বিয়েৰ বটলত বনোৱা চিকেনটো লৈ লওঁ। এই দুটাৰ ভিতৰত আপোনালোকৰ কোনটো প্ৰিয় কমেন্টত কৰি জনাব দেই। বলক এতিয়া আমি গৈ সুধি আহোঁ এই নদীৰ ওচৰত গৈ শিলৰ লগত দলঙৰ ওচৰত বা এই হাৱাৰ লগত যাৰ যাৰ প্ৰেম সফল বা বিফল হৈছে বা আধৰুৱা হৈছে বা কোনোবাই কাক মিছা প্ৰমিছ দিছে সেইবোৰ আমি এবাৰ সুধি আহোঁ কোনে কি কয় এতিয়া। আৰু ইয়াত অকণমান ৰেষ্ট ল'বলৈ সৰু সৰু ঘৰ বনোৱা আছে। আৰু শুনিছোঁ ইয়াত বোলে হীৰা পাই নদীৰ ওচৰত সেইকাৰণে তিনিজনে হীৰা বিচাৰিব গৈছে। জমনি কৰিছোঁ এনে মিছাকে কৈছোঁ। এতিয়া সিহঁতে ফটো উঠি আছে আৰু এতিয়া আমি অকণমান ওচৰত যাওঁ নদীৰ ওচৰলৈ যাওঁ অকণমান গচিপ কৰোঁ। ব'লা এতিয়া আমি মেইন পাৰ্টলৈ যাওঁ যিহৰ কাৰণে আমি আহিছিলোঁ ইয়াত ৰপৱে কৰিবলৈ। চ' আপোনালোকৰ যদি হাইট ফবিয়া আছে বা কাৰোবাৰ ভয় লাগে তেতিয়া আপোনালোকে ভয় কৰিব নালাগে, লগত এছিষ্টেণ্ট থাকে। মোৰো হাইট ফবিয়া আছিলে কিন্তু ময়ো পাৰিলোঁ কাৰণ এছিষ্টেণ্ট আছিলে। চ' আপোনালোকে একো ভয় কৰিব নালাগে। আৰু ইয়াত 100 টকাকৈ লয় এজনত। আপোনালোকে ইয়াতে ৰপৱে কৰিব পাৰিব আৰু সুন্দৰ ধুনীয়া এটা পানীৰ সোঁতটো আপোনালোকে চাব পাৰিব, লগতে ধুনীয়া ধুনীয়া ফটো উঠিব পাৰিব আৰু দলংটোও চাব পাৰিব। চ' আপোনালোকে পলম নকৰাকৈ ওলাই আহক, আপোনালোকৰ প্ৰিয় মানুহজনৰ লগত ওলাই আহক আৰু নদীৰ সোঁতৰ যোনটো সেইটো চাউণ্ড আহে সেইটো এনজয় কৰিব আহক। আৰু আমাৰ এই আধৰুৱা ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে আপোনালোকৰ বহুমূল্য কমেণ্টবোৰ দিব নাপাহৰিব। আৰু এইটোৱে কৈ আমি আজি আধৰুৱা ভিডিঅ'টো সমাপ্ত কৰিব লৈছোঁ আৰু সকলোকে শুভৰাত্ৰি, বাই বাই, গুড নাইট এণ্ড চি ইউ ইন দ্য নেক্সট ব্লগ।